হয় পুনৰ বৃদ্ধি পালে কণীৰ দাম আৰু ঢেকিয়াজুলিৰ বজাৰত কণী খুচুৰা এতিয়া প্ৰতি প্লেট কণীৰ বিক্ৰী হৈছে 230ৰ পৰা 235 টকা পৰ্যন্ত আৰু পাইকাৰী প্ৰতি কাৰ্টুন ঢেকিয়াজুলি চহৰত য'ত পাইকাৰী বজাৰ আছে ইয়াত প্ৰতি কাৰ্টুন 200ৰ পৰা 215 টকা পৰ্যন্ত বিক্ৰী হৈছে আৰু মই উপস্থিত আছোঁ ঢেকিয়াজুলি চহৰত থকা কণীৰ যি পাইকাৰী যি বজাৰ ইয়াৰ পৰাই শোণিতপুৰ জিলা দৰং জিলা আৰু ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত ব্যৱসায়ীসকলে এই প্ৰতিষ্ঠানৰ পৰাই পাইকাৰীত তেওঁলোকে কণী লৈ যায় আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা পোনে পোনে ঢেকিয়াজুলি চহৰত এই যি পাইকাৰী বজাৰত কণী আহে আৰু কণীৰ দাম বৃদ্ধি হৈছে আৰু মই দেখুৱাইছোঁ ঢেকিয়াজুলি চহৰত থকা এয়া কণীৰ পাইকাৰী বজাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা পোনে পোনে ইয়াত কণী আহে কণীৰ পাইকাৰী বজাৰ হৈছে ঢেকিয়াজুলি চহৰত থকা এয়া অন্ধ্ৰপ্ৰদেশৰ পৰা পোনে পোনে ইয়াত কণী আহে আৰু কণীৰ যেহেতু এতিয়া দাম বৃদ্ধি হৈছে মই ঢেকিয়াজুলি চহৰত থকা এইখন পাইকাৰী বজাৰ তেওঁলোকৰ পৰা জানিম খুচুৰা কণী ঢেকিয়াজুলিৰ বজাৰত এতিয়া খুচুৰা বিক্ৰী হৈছে 230ৰ পৰা 235 টকা পৰ্যন্ত প্লেট আৰু কাৰ্টুন এই যি পাইকাৰী বজাৰ আছে ইয়াত বিক্ৰী হৈছে 200 যি আচলতে 1500ৰ পৰা 1510 পৰ্যন্ত ব্যৱসায়ীসকল আছে তেওঁলোকৰ সৈতে মই কথা পাতিম যেহেতু মই উপস্থিত আছোঁ ঢেকিয়াজুলি চহৰত থকা এইখন পাইকাৰী বজাৰত আৰু ইয়াত পোনে পোনে অন্ধ্ৰপ্ৰদেশৰ পৰা ইয়াতে কণী আহে কেনেধৰণে কণীৰ দাম হৈছে আৰু ক'ৰ পৰা আহে আৰু ক'ত ক'ত যায় মই সবিশেষ কথা পাতিম তেওঁলোকৰ সৈতে ইয়াত ঢেকিয়াজুলি চহৰত থকা কণীৰ যি পাইকাৰী বজাৰত কি ক'ব এইকেইদিন কেনেধৰণে কণীৰ দাম নমস্কাৰ এইকেইদিন 1510 চলি আছে ধৰক 10 কাৰ্টুন 5 কাৰ্টুন যোনে লয় আৰু যোনে 100-150 কাৰ্টুন লয় তেখেতৰ অলপ কম হয় দামটো সেইটোৱে আৰু আমাৰ মাল এটাই ব্ৰেণ্ড আহে অতুল আহে মালটো ভাল আৰু এইটো টাইমত অলপ প্ৰত্যেকবাৰে এইটো আজি এইবাৰ বুলি নহয় প্ৰত্যেকবাৰে দামটো অলপ বাঢ়ি থাকে ঠাণ্ডা বতৰত বৰ্তমানলৈকে আজি 4-5 দিন ধৰি এইটোৱে চলি আছে কাৰ্টুন 1500ৰ পৰা 1510 নাই এইটো ধৰক খুচৰা কাৰ্টুনৰ কাৰণে 5 কাৰ্টুন 10 কাৰ্টুন যোনে লয় সিহঁতৰ কাৰণে এনে যোনে ধৰক লৈ যায় 100-150 লৈ যায় তেখেতক অলপ কম হয় এতিয়া ধৰক না 10 টকা 20 টকা ডিফাৰেঞ্চ থাকে অলপ কম হয় সিহঁতৰ লৈ পেলাই আকৌ সিহঁতৰ হেলচেল আপোনাৰ 1510 বা 1500 বিক্ৰী হৈছে কাৰ্টুন তেনেহ'লে খুচৰা বজাৰত কিমানকৈ আপুনি যাব এইটো সিহঁতৰ কথা সিহঁতে কিমান পাৰ্চেণ্টেজ ৰাখি পেলাই বিক্ৰী কৰে সেইটোৱে আমি কেতিয়াবা লৈ গ'লে 1500 ধৰোঁ কেতিয়াবা 1490 তাৰপিছত 1 কাৰ্টুন 2 কাৰ্টুন ল'লে 1520 এনেকৈ আৰু চেক কৰি গ'লে আপোনালোকৰ পাইকাৰী আমি ইয়াত হোলচেল আৰু আমাৰ পেটি পেক এটা দাম হয় আৰু চেক কৰি নিলে সেইটো এটা বেলেগ দাম হয় সেইটোৱে আৰু মানে বজাৰত সাধাৰণতে এতিয়া 30 টকা হৈছে সম্ভৱতঃ কাপেলেট এনেকৈ কোনোবা 230 বিক্ৰী আছে কোনোবা চাইজ লৈও কথা আছে ইয়াত সৰু আছে মিডিয়াম আছে কোনোবা 20 টকাও বিক্ৰী কৰি আছে সেইটো চাইজ লৈ আপোনালোকৰ কণী ক'ৰ পৰা আহে এইটো অন্ধ্ৰপ্ৰদেশ ডাইৰেক্ট আহে ইয়াত আপোনালোকৰ কোন কোন জেগাত যায় কণী ইয়াত ৰাঙাপাৰাত যায় ৰোহতা যায় খাৰপিটিয়া যায় কপাটি যায় দলগাঁও যায় আমবাগানত যায় তেজপুৰ যায় তিনিখন জিলা আপোনালোকে কভাৰ কৰিছে মোটামুটি যায় আৰু মানে এইটো মানে ধৰা মানে কাষ্টমাৰ নহয় যে আমাৰ তাত ৰেগুলাৰ বুলি নহয় য'ত যেনেকৈ পৰ্তা পৰে তেতিয়া আহি লৈ যায় আৰু যদি ক'ৰবাৰ পৰা আমাৰ ইয়াত যদি 10 টকাও ডিফাৰেঞ্চ হৈছে কোনোবা আহি লৈ গৈছে মানে সিহঁতে ৰেগুলাৰ থাকিব সেইটো কোনো কথা নাই যোনে য'ত কম পাব সেই হিচাপত মালটো লয় আৰু মানে আমাৰ কোনো ধৰা বন্ধা তেনেকৈ কাষ্টমাৰ নাই সেইটোৱে আজি আমাৰ তাত কম পালে আমাৰ পৰাই ল'ব আকৌ যদি আমাতকৈ আৰু কোনোবা কমত দি আছে সিহঁতৰ পৰা ল'ব সেইটোৱে আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ডাইৰেক্ট হয় ডাইৰেক্ট আহে নিশ্চয়কৈ যিহেতু কণীৰ দাম বৃদ্ধি পাইছে আৰু বজাৰত প্লেট 30 টকা বা 230-235 টকা পৰ্যন্ত বিক্ৰী হৈছে আৰু ঢেকিয়াজুলিত থকা এইখন পাইকাৰী বজাৰ আৰু ইয়াৰ পৰাই শোণিতপুৰ জিলা দৰং বা ওদালগুৰি আৰু নগাঁওলৈকে ইয়াত পৰা যায় অন্ধ্ৰপ্ৰদেশৰ পৰা পোনে পোনে ইয়াত কণী আহে আৰু সেয়া হৈছে ঢেকিয়াজুলি চহৰত থকা কণীৰ যি পাইকাৰী বজাৰ আৰু তেওঁলোকে উল্লেখ কৰিছে যে কাৰ্টুন 200ৰ পৰা 215 টকা পৰ্যন্ত তেওঁলোকে পাইকাৰী দৰত ইয়াত দিছে কাৰ্টুনত আৰু খুচুৰা বজাৰত প্ৰতি প্লেট কণীৰ দাম হৈছে এতিয়া 230ৰ পৰা 235 টকা পৰ্যন্ত আৰু এনেধৰণে ঢেকিয়াজুলি চহৰত কণী খুচুৰা আৰু পাইকাৰী বিক্ৰী হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।